Good morning everyone. সকলোকে এই নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো হ'ব আমাৰ ইন্ট্ৰডাকচন ক্লাছ। সকলোৱে হয়তো এছএছচিৰ কাৰণে এক্সামৰ কথাটো গম পায়, ভালোখিনি কথা গম পায়, কিন্তু বহুত কথা গমো নাপায়। আজিৰ এই ক্লাছটো আমাৰ ইন্ট্ৰডাকচন ক্লাছ হ'ব আৰু ইয়াতে আমি আলোচনা কৰিম যে আমি কেনেকৈ কি কৰিব লাগিব বা কেনেকুৱা এটা প্লেনিং আমি ৰাখিব লাগিব। কাৰণ যিকোনো এটা আমি এক্সাম এটা এটেম্প দিয়াৰ আগত বা যিকোনো এক্সাম এটা প্ৰিপেয়াৰ কৰাৰ আগত আমাৰ প্ৰথমতে এটা প্লেনিং থাকিব লাগে যে মই এইটো ষ্ট্ৰেটেজি লগাম আৰু এই ষ্ট্ৰেটেজিটো লৈ পেলাই মই এনেকৈ ক্লিয়াৰ কৰিম। তোমাৰ যদি এটা ফ্লো চাৰ্ট এটা মনত নাই বা এনেকুৱা যদি একো প্লেনিং নাথাকে তেতিয়াহ'লে আমাৰ কষ্টবিলাক এনেই যাই থাকে। আমি কষ্ট কৰি আছো ৰেণ্ডমলি বহুত কেইটা জেগাত কাম কৰি আছো, তেতিয়া একো সফলতা নাহে। জাষ্ট এনেকুৱা এটা কথা, সাপোজ মোৰ পথাৰ এখন আছে, পথাৰখনত মই পানী উলিয়াব লাগে। তো মই যদি এদিন ইয়াতে খান্দিছো, এদিন ইয়াতে খান্দিছো, এদিন ইয়াতে খান্দিছো, এদিন ইয়াতে খান্দিছো, তো এনেকৈ জেগা চেঞ্জ কৰি যদি খান্দি থাকো কেতিয়াও পানী নোলায়। কিন্তু মই যদি সেই একেটা জেগাতে যদি বহুত টাইম ধৰি খান্দি থাকো তেতিয়াহ'লে নিশ্চয় পানী ওলাব, হয়। তো এনেকুৱা ধৰণৰে আমাৰ ষ্ট্ৰেটেজি বিলাক এনেকুৱা এটা প্লেন কৰি পেলাই বনাও যে এইটো আমি ফলো কৰিম, এনেকে গৈ পেলাই আমি সাকসেস লমেই। ঠিক আছে, তো এইকাৰণে ষ্ট্ৰেটেজিটো বহুত বেছি মেটাৰ কৰে। মই ক'ব বিচাৰো আমি এটা এনেকুৱা ষ্ট্ৰেটেজি লগাম। ইয়াতে তোমালোকে দেখিছাই চাগে বৰ্ডখনত মই একদম ৰঙা লিখি থৈ দিছো কি টাৰ্গেট হৈছে 70 মাৰ্কস। 70 মাৰ্ক পালে কি হয়, মোষ্ট অফ দা টাইমছ আমাৰ এক্সামটো ক্লিয়াৰ হৈ যায় আৰু লগতে 70 মাৰ্কছৰ ওপৰত পোৱা কেইজনৰ চাকৰিও হৈ যায়। এটা 70 মাৰ্কস আমাৰ মিনিমাম টাৰ্গেট থাকিব। মানে আমাৰ যদি এক্সামটো বহুত বেছি টাফ হয়, ষ্টিল আমি 70 মাৰ্কস এটা টাৰ্গেট ৰাখিম। যদি এক্সামটো আমাৰ ভবাৰ নিচিনা বা মডাৰেট লেভেলৰ এক্সাম হয় তেতিয়াহ'লে আমি 80 মাৰ্কস এটা টাৰ্গেট ৰাখিব লাগিব। ঠিক আছে, 80 মাৰ্কস। আৰু 80 মাৰ্কস পোৱাৰ লগে লগে আমাৰ কোনো ৰখাব নোৱাৰে, এই চাকৰিটো লোৱাৰ কাৰণে কোনো ৰখাব নোৱাৰে। তোমালোকে অকণমান ক্লিয়াৰলি কথাখিনি শুনি লোৱা আজিৰ এই ক্লাছটো। মই মোষ্ট প্ৰবলি এইটো ক্লাছটো তোমালোকে ইউটিউবতো পাই যাবা। যদি কোনোবা এনেকুৱা ষ্টুডেণ্ট আছা যে এইটো কি হৈ আছে, কি ক্লাছ এইটো, তো তেতিয়াহ'লে মই জনাব বিচাৰো এইটো হৈছে আমাৰ SSCGDৰ প্ৰথমটো ক্লাছ। SSCGDৰ আমাৰ যিটো এক্সাম হয় সেই এক্সামটো অবভিয়াছলি আমাৰ ডিচেম্বৰৰ ফালে মোষ্ট প্ৰবলি আহিব। ডিচেম্বৰ জানুৱাৰী আমাৰ নটিফিকেশ্যন ওলাব আৰু যিহেতুকে SSCয়ে বহুত বেছি টাইম নিদিয়ে, তো ধৰি লোৱা এপ্ৰক্সিমেটলি আমাৰ বিহুৰ পাছত এক্সাম হৈ যোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাৰ্চলৈকে এক্সাম হ'ব। তাৰপিছত তোমালোকে যদি সব ভালে চলি থাকে তেতিয়াহ'লে তোমালোকে জুলাই মানলৈকে তো তোমালোকৰ ফাইনেল ৰিজাল্ট আহি যাব। ফাইনেল ৰিজাল্ট মানে মই ক'ব বিচাৰিছো যে অলমোষ্ট তোমালোকে কনফাৰ্ম হৈ যাবা যে মোৰ চাকৰিটো হ'ব নে নাই। বাকী পোষ্টিং হয়তো অকণমান দেৰি হ'ব পাৰে, কিন্তু জাষ্ট তোমালোকে এটা ফাইনেল ৰিজাল্ট এটা পাই যাবা নিজৰ ফালৰ পৰা, হয়। ওকে, তো এইকাৰণে আমাৰ হাতত বহুত বেছি সময় নাই। এইটো নাভাবিবা যে এক্সামৰ নটিফিকেশ্যন ওলাওক জানুৱাৰীত তাৰপিছত পঢ়া ষ্টাৰ্ট কৰিম। আল্টিমেটলি জানুৱাৰীত নটিফিকেশ্যন ওলালে এপ্ৰিল মানত এক্সাম হৈ যাব। তো এপ্ৰিললৈকে মাত্ৰ 2 মাহ সময় পাবা। কিন্তু এতিয়াৰ পৰা পঢ়িলে তোমালোকৰ হাতত 4টা মাহ সময় আছে। ডিচেম্বৰ আছে, জানুৱাৰী আছে, ফেব্ৰুৱাৰী, মাৰ্চ, 4টা মাহ আছে। এপ্ৰিলত এক্সাম হ'লেও আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। য়েছ, আৰু ইয়াতে যদি কওঁ যে আমি এক্সামটো কিমান মাৰ্কছ টাৰ্গেট ৰাখিম, মই ক'লো যে মিনিমাম 70, 80 মাৰ্কছ পালেতো আমাৰ কাৰণে সোনে পে সুহাগা টাইপ কথা, হয়নে? বহুত ভাল এইটো। 80 মাৰ্কছ পালেতো একদম চেফেষ্ট স্ক'ৰ। কিন্তু মিনিমাম আমি 70 এটা টাৰ্গেট ৰাখিমেই। আমি 70 ডাউনত কোনো আহিব নোৱাৰো। এই বেটছটো যিমান কেইজন ষ্টুডেণ্ট আছে, এইটো আমাৰ এপৰ ক্লাছ হয়। মই জনাই দিছো যিসকলে আউটচাইডাৰ্ছে ক্লাছটো চাই আছে, এইটো বেটছত আমাৰ মেইন টাৰ্গেট থাকিব আমাৰ ফালৰ পৰা 70 মাৰ্কছ। আমি মানে ইয়াতে যদিও চিলেবাছটো বহুত ডাঙৰ ন, SSCGD চিলেবাছটো ইমান সৰু চিলেবাছ নহয়। যদি আমি কওঁ যে SSCGD আমাৰ কি কি চিলেবাছ আছে, তেতিয়াহ'লে আমাৰ এইখিনি চিলেবাছ। ইয়াতে জিকেৰ কুৱেশ্যন থাকিব, ইয়াতে মেথমেটিক্স আছে, ইয়াতে ৰিজনিং আছে, ইয়াতে ইংলিছ এণ্ড হিন্দী আছে। আমি বৰ্তমানৰ কাৰণে ইংলিছটো আমি প্ৰভাইড কৰি আছো আমাৰ এই বেটছটো। যদি পচিবল হয় আমি লাষ্টৰ ফালে চাই লওঁ, আমি ফ্ৰীতে হিন্দীটো এভেইলেবল কৰাই দিম। ঠিক আছে, হিন্দীটো একদম ফ্ৰীলি এভেইলেবল হৈ যাব। কিন্তু বৰ্তমানৰ কাৰণে আমি জিকে, মেথছ, ৰিজনিং আৰু ইংলিছৰ সৈতে এই বেটছটো লঞ্চ কৰিছো। এই যিটো বেটছ আমাৰ ষ্টাৰ্ট হৈছে আজিৰ পৰাই ক'ব গ'লে ষ্টাৰ্ট হৈছে। তো আজিৰ পৰা যিটো বেটছ আমাৰ ষ্টাৰ্ট হৈছে, এই বেটছটোত আমি জিকে ক্লাছ কৰিম, মেথছৰ ক্লাছ কৰিম, ৰিজনিঙৰ ক্লাছ কৰিম এণ্ড ইংলিছৰ ক্লাছ কৰিম। এতিয়া ইয়াতে আমাৰ টোটেল মাৰ্কছ কিমান আছে? টোটেল মাৰ্কছ মই ক'লো 70 অৰ 80। তো আমি বৰ্তমানৰ কাৰণে 80 এটা টাৰ্গেট ৰাখি থওঁ। যদি 80 মাৰ্কছ আমি এক্সামত পাব লাগে, আমি কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব কোৱাচোন? 80 মাৰ্কছ যদি আমি পাব লগা হয়, কিমানটা কুৱেশ্যন কৰিব লাগিব? হয়তো ইনষ্টেণ্টলি তোমালোকৰ এনসাৰ আহিছে যে 40টা কুৱেশ্যন কৰিব লাগিব। যদি 40 কুৱেশ্যন যদি আমি কমপ্লিট কৰিব পাৰো তেতিয়াহ'লে আমাৰ কোনো চিন্তাৰ বিষয় নাই, আমি ধুনীয়াকৈ 80 মাৰ্কছ পাই যাম। তো এক্সামত সেই 40টা কুৱেশ্যন যাতে কৰিব পাৰো, আমি সেইটোহে ষ্ট্ৰেটেজি ৰাখিম। আৰু সেইখিনিৰ কাৰণে যিখিনি বস্তু পঢ়িব লাগে আমি সেইখিনি পঢ়িম। আমি একেলগে গোটেই জিকে পঢ়িব নাযাওঁ, আমি একেলগে এনেকুৱাও নকৰো যে মেথছৰ সব পঢ়িব যাওঁ। মই তোমালোকক ভালদৰে বুজি পাওঁ। হয়তো 2-এজন ওলাব পাৰে যোনে মেথছ পঢ়ি ভাল পায়, যোনে ৰিজনিং পঢ়ি ভাল পায়, সিহঁতৰ কথা বেলেগ। মই মোষ্ট অফ দা ষ্টুডেণ্ট যিমানখিনি লগ পাইছো SSCৰ কাৰণে প্ৰিপেয়াৰ কৰা, সিহঁতে জেনেৰেলি মেথছত বহুত দুৰ্বল, মেথছ ভাল নাপায় পঢ়ি। ৰিজনিঙো কৰে, কিন্তু ৰিজনিঙতো 100% একিউৰেচি নাথাকে, কেতিয়াবা চিলি মিষ্টেক হৈ যায়। বাকী জিকেৰ ফালৰ পৰা ক'ব গ'লে জিকেটো অকণমান পঢ়ে, বেলেগ বেলেগ কিতাপৰ পৰা জিকে খিনি পঢ়ে, কিন্তু জিকেটো সেই প্ৰপাৰ ষ্ট্ৰেটেজি তোমালোকৰ নাথাকে। তো সেইকাৰণে আমি যিটো এটা প্লেন কৰিম, আমি ইয়াতে যিখিনি ক্লাছ কৰিম সেই ক্লাছখিনি মানে কেনেকুৱা হ'ব, বহুত বেছি নহয়,
number of classes will be very low. আমি ক্লাস কৰিম কম সংখ্যক ক্লাস কৰিম আমাৰ গোল 80টা কোৱেশ্চন কৰা নহয় আমি 80টা কোৱেশ্চনৰ মাথা কেতিয়াও নামাৰো আমি গোল ৰাখিম যে আমাক 40 কোৱেশ্চন কৰিব লাগে কাৰণ আমি জানো ন 40টা কোৱেশ্চন কৰিলে যদি চাকৰিটো পাই আছো আমি কিহৰ কাৰণে ইমান পঢ়িব লাগে প্ৰয়োজন নাই ন তো আমি ইজি বস্তুখিনি যিখিনি বস্তু আমাৰ বুজিবলৈ সুবিধা হয় যিখিনি বস্তু আমি কৰিবলৈ ভাল পাওঁ যিখিনি বস্তু তোমালোকে হয়তো ভাল পাবা সেই বস্তুখিনিৰ ওপৰত গুৰুত্ব দিম আমি বহুত বেছি বস্তুৰ ওপৰত গুৰুত্ব নিদিও ঠিক আছে হলনে মই এইখিনি কথা এই কাৰণে মেনশন কৰি আছো যে তোমালোকৰ এটা মাইন্ডত ক্লিয়াৰিটি থাকে যে আমাক বহুত টান টান বস্তু পঢ়াই দিব নেকি নিদিও মই নিশিকাও মই তোমালোকক আজিয়ে কথা দিলো মই এলজেব্ৰা শিকাবলৈ নাযাও মই এলজেব্ৰা একদম টাফ কোৱেশ্চন বিলাক শিকাবলৈ নাযাও মই ট্ৰিগনোমেট্ৰি শিকাবলৈ নাযাও ট্ৰিগনোমেট্ৰি মই শিকাবলৈ নাযাও তোমালোকক কিয় নাযাও মই তোমালোকক এইবিলাক বস্তু শিকাবলৈ নাযাও এই কাৰণে নাযাও কাৰণ এইবিলাক বস্তু অলপমান কমপ্লিকেটেড হয় বুজিবলৈ অকমান টাইম লাগে আৰু আমি সিমান বস্তু পঢ়াৰ যদি নপঢ়াকৈ যদি আমি এক্সামটো ক্লিয়াৰ কৰিব পাৰো প্ৰয়োজন আছে জানো কিছুমান চেপ্টাৰ আছে মেথছত টাফ হয় ষ্ট্ৰংলি এগ্ৰি যে বস্তুবিলাক টাফ টান হয় পঢ়িব লাগিব ভালদৰে কষ্ট কৰিব লাগিব তেতিয়াহে বুজি পাম যদি সেইবিলাক বস্তু নপঢ়াকৈ যদি এক্সামটো ক্লিয়াৰ হৈ আছে আমি কিয় পঢ়িব লাগে সেইবিলাক আমি অকল সেইখিনি বস্তুহে পঢ়িম যিখিনি ইজি হয় যিখিনিৰ পৰা আমি মাৰ্কছ পাম আৰু যিখিনিৰ পৰা আমাৰ এই কাট অফ মাৰ্কছটো ওলাব ক্লিয়াৰ নে সকলোৰে আমাৰ ইয়াতে হয়তো দুই এজন ষ্টুডেণ্টে হয়তো বেটছৰ মাজত বা ক্লাছ যেতিয়া হে হ'ব লাষ্টৰ ফালে এতিয়া ক'ব বোলে আমাকচোন এইটো চেপ্টাৰ নিশিকালে য়েছ আমি শিকোৱা নাই নিশিকালোৱে কাৰণ সেই চেপ্টাৰটো নপঢ়াকৈ তোমালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা আমি কিছুমান চেপ্টাৰ স্কিপ কৰিম কিছুমান চেপ্টাৰ most of the things পঢ়িম কিন্তু কিছুমান বস্তু আমি যিবিলাক বেছি কমপ্লিকেটেড সেইবিলাক আমি এৰি দিম কাৰণ এক্সামত ধৰিলা তাৰ কোৱেশ্চন কেতিয়াবা আহে কেতিয়াবা নাহে most of the times এক্সামত নাহে ওকে তো সেইকাৰণে আমি কিছুমান বস্তু এৰিম আৰু জিকে সেকশনতো মই কৈছো জিকে সেকশনতো আমি বহুত বস্তু নপঢ়ো কাৰণ জিকে বুলি ক'লে যদি এসএসসি লেভেলত কও জিকে ইজ ভেৰি ভাষ্ট মানে বহুত ডাঙৰ সিলেবাস আৰু ইমান ডাঙৰ সিলেবাস পঢ়ি পেলাই আমি মাত্ৰ 20টা কোৱেশ্চন কৰাতকৈ আমি অলপ কম সিলেবাস কৰি পেলাই 10টা কোৱেশ্চন কৰি থৈ আহিম আমি কমকৈ পঢ়িম সেইখিনি ইমানে বাৰ ৰিভাইজ কৰিম যাতে তাৰে এটাও ভুল নহয় বহুত বস্তু পঢ়ি লাভ নাই কমকৈ পঢ়া সেইখিনি বস্তু ৰিভাইজ কৰা সেইখিনি বস্তুৰ পৰা যিকেইটা কোৱেশ্চন আহিব এটাও মিস্টেক নকৰিবা সেই গোলটো হৈছে একদম পাৰফেক্ট গোল বা সেইটো একদম বেষ্ট হয় তো সেইকাৰণে জিকে তো আমি বহুত ক্লাছ নকৰো আমি অলৰেডি ডিসকাশন কৰিছো প্লেনিং বনাইছো জিকে তো আমাৰ বহুত বেছি ক্লাছ নাথাকে লগতে ম্যাথমেটিক্সৰ ক্লাছ কিন্তু অবভিয়াসলি মই চাই আছো আৰু ম্যাথছ এণ্ড ৰিজনিঙৰ পৰা যদি কোনোবাই ভালদৰে চোৱা ন মোষ্ট অফ দা কাম তোমালোকৰ এইখিনি পৰাই হ'ব আৰু এইখিনি কাম মই কৰি আছো সো একদম চিন্তাৰ বিষয় নাই অলৰেডি এই এক্সামটোৰ কাৰণে বহুত আগৰ পৰাই মই পঢ়াই আহিছো বা এই এক্সামটোৰ কাৰণে নিজেও মই আগতে দুবাৰ নে তিনিবাৰে ক্লিয়াৰ কৰি থৈ দিছো ঠিক আছে তো এইটো এক্সামত কি কোৱেশ্চন আহে কোনখিনি পঢ়াটো সাফিচিয়েন্ট মই গোটেইখিনি কথা মানে আৰু মোক বেলেগে হয়তো ক'ব নোৱাৰিব মই পুৰা একদম ভালদৰে গম পাওঁ যে কোনখিনি বস্তু পঢ়িলে যথেষ্ট কোনখিনি বস্তু এনেই পঢ়ি থাকি কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ এক্সামত সেইকেইটা চেপ্টাৰৰ কোৱেশ্চন কোনোবা এটা এক্সামতে এটা আহিব পাৰে এনেই নাহে এই কোৱেশ্চন তো সেইবিলাক পঢ়াৰ কোনো দৰকাৰ নাই আমি এতিয়া ম্যাথছ এণ্ড ৰিজনিঙৰ 20টা 40টা প্ৰশ্ন আছে মই তোমালোকক আজিয়ে এইটো কথা দিলো মই এই বেচটো এতিয়া খতম হ'ব ইয়াৰে যিবিলাক ক্লাছ হ'ব সেই ক্লাছবিলাক যদি তোমালোকে ৰেগুলাৰলি বেচিছত চোৱা যদি তোমালোকৰ ডাউটছ বিলাক মোৰ লগত ক্লিয়াৰ কৰাই লোৱা তেতিয়াহ'লে এই 40টা কুৱেশ্চনৰ 30টা কুৱেশ্চন কাৰেক্ট কৰোৱাৰ দায়িত্ব মোৰ তোমালোকে একো কৰিব নালাগে জাস্ট তোমালোকে ক্লাছবিলাক চাই গৈ থাকিব লাগে ক্লাছবিলাক কন্টিনিউয়াস ৱেত কৰি গৈ থাকিব লাগে যদি ক্লাছবিলাক তোমালোকে জাস্ট কৰি গৈ আছা তেতিয়াও মই কথা দিলো যে এই 40টা প্ৰশ্নৰ ভিতৰত 30টা কুৱেশ্চন মই হুবহু কমন দিম এই ক্লাছৰ পৰাই হুবহু কমন দিম একদম হুবহু ইয়াৰে পৰা আৰু বেলেগ একো চাব লগা নাই ডাইৰেক্ট মই ইয়াতে যি কৰাইছো এক্সাক্ট কুৱেশ্চন এক্সামত আহিব তো এইখিনি কথা মই আজি দিলো তো মই 30টা কুৱেশ্চন মোৰ ফালৰ পৰা তোমালোকক গিফ্ট দি দিম একদম চিন্তা নাই জাস্ট ক্লাছখিনি ৰেগুলাৰ বেচিছত কৰিব লাগে এনেকুৱা নকৰিবা যে আজিৰ ক্লাছটো আজি নাচাও পিছত চাম তো কালি আৰু এটা ক্লাছ আহিল সেইটো দুয়োটা একেলগে চাম বাকি দিম পিছত এনেকে জমা কৰি নথবা বস্তুবিলাক ভিডিঅ'জ বিলাক লাহে লাহে পেন্ডিং হৈ যাব বাঢ়ি যাব তো এইবিলাক কৰি লাভ নাই আমি কন্টিনিউয়াস ৱেত আজি ক্লাছ ষ্টাৰ্ট হৈছে আজিয়ে চাম খালি হৈছে কালিয়ে চাম লাইভ ক্লাছ এটেন্ড কৰিবা লাইভ ক্লাছত কি এডভান্টেজ কি লাইভ ক্লাছত তোমালোকে যেতিয়া এতিয়া চাই আছা ভিডিঅ'টো চাব তোমালোকৰ কিবা ডাউটছ আহিছে কমেন্ট এটা কৰি দিলা যে মই এইখিনি বুজি পোৱা নাই আৰু এইটো কথা কেতিয়াও নহয় বা যে মই একো নাজানো ম্যাথছ নাজানো ৰিজনিং নাজানো মই গমেই নাপাওঁ এক্সামটোৰ কথা মোৰ হ'ব জানো এই কুৱেশ্চনটো মাইণ্ডত নানিবা কাৰণ মই কৈছো যে মই নিজৰ ফালৰ পৰা তোমালোকক 30টা কুৱেশ্চন কৰিব পৰা বনাই দিম তোমালোকে একো নাজানিলেও তোমালোকক মই কৰিব পৰা কেপেবল বনাই দিম তোমালোকৰ কেপেবিলিটি আহি যাব এইখিনি তো তোমালোকে ম্যাথছ এণ্ড ৰিজনিং লগ হৈ পেলাই 30টা কুৱেশ্চন কৰিবা ইয়াতে মই কৈছো যে আমাৰ বহুত ষ্টুডেণ্টে হিন্দীটো লয় বহুতে হিন্দী লয় হিন্দীৰ ক্লাছখিনি এতিয়ালৈকে আমাৰ এই বেটছটোত ইনক্লুড হোৱা নাই কিন্তু হিন্দী হয়তো বহুতে অলপ চলপ জানেও
তো তেনেকে হিন্দীৰ পৰা হয়তো তোমালোকে যদি অলপ নিজৰ ফালৰ পৰা এফৰ্ট দি পেলাই মাৰ্কছ এটা উঠোৱা বা যিসকলে ইংৰাজী ল'ব সিহঁতৰতো চিন্তাই নাই আমাৰ ইয়াতে ইংৰাজীৰ ক্লাছ হ'ব তো ইংৰাজী তোমালোকে ক্লাছৰ পৰা কুৱেশ্যন পায়ে যাবা বহুতখিনি কমন তো 20টা কুৱেশ্যনৰ মোৰ হিচাপত তাৰেই 10টা তোমালোকে পাৰিবা মইতো এনেকুৱা বহুত লগৰ ল'ৰা লগ পাইছো যোনে একো নাজানে এছএছসি এক্সাম দিব গৈছে হিন্দীটো চুজ কৰিছে আৰু হিন্দীত 12 নম্বৰ 15 নম্বৰ 20 নম্বৰ 20 নম্বৰ নহয় 12 15 16 এইখিনি মান নম্বৰ তো 12ৰ পৰা 16 নম্বৰৰ ভিতৰত স্কোৰ কৰিয়ে ম্যাক্সিমাম ষ্টুডেন্টে এইটো নম্বৰ নাই হিন্দীত আনিবলৈ সক্ষম হয় একো নপঢ়াকৈ জাস্ট গৈছে কুৱেশ্যন পেপাৰখন পঢ়িছে পঢ়ি পেলাই নিজৰ হিচাপত কেইটামান এনসাৰ কৰিছে সেইখিনি কৰাৰ ফলতে 12ৰ পৰা 16 নম্বৰ হিন্দীত পায় তোমালোকে যদি 12ৰ পৰা 16 নম্বৰ একো নপঢ়াকৈ পাই আছা তেতিয়াহলে অলপ কষ্ট কৰিলেচোন তোমালোকৰ এইটো কনফাৰ্ম হৈ যাব যে 15 নম্বৰ পামেই মই নকওঁ যে তোমালোকে বহুত মাৰ্ক পাব লাগে বহুত মাৰ্ক নালাগে কাৰণ মই এইফালে 30টা কুৱেশ্যন দি আছো ন তোমালোকে কাৰেক্ট কিমানটা কৰিব লাগে টোটেল 40টা কুৱেশ্যন কৰিব লাগে তাতকৈ বেছি পাৰিলে তো আৰু ভাল সেইটো বেলেগ কথা তোমালোকে বোলে 40টাৰ জেগাত 50টা শুদ্ধ কৰি থৈ আহিলা ভালে কথা বহুত ভাল কথা কিন্তু 40টা কুৱেশ্যন আমি কৰিবই লাগিব এটা 40টা কুৱেশ্যনৰ 30টা কুৱেশ্যন মই দিম বাকি জিকে আৰু ইংলিশ হিন্দী এইখিনিৰ পৰা তোমালোকে 10টা কুৱেশ্যন গটাব পাৰিবানে মোক কোৱাচোন তোমালোকে পাৰিবানে নে গটাব তোমালোকৰ যদি সেইখিনি কনফিডেন্স আছে যে মই হিন্দী আৰু জিকেত মিলাই পেলাই 10টা কুৱেশ্যন আনিম যদি তোমালোকৰ সেইখিনি কনফিডেন্স আছে তেতিয়াহলে মই ইয়াৰ পৰা 30টা দি আছো সেইফালৰ পৰা 10টা কুৱেশ্যন মানে 40টা কুৱেশ্যন তোমালোকৰ শুদ্ধ হ'ব এক্সামত আমি মাত্ৰ 40টা কুৱেশ্যন এটেম্প কৰিম কথাটো কৈছো মাত্ৰ 40টাই কৰিম সেই 40টাই শুদ্ধ হ'ব চাকৰিও হ'ব সব ক্লিয়াৰ হৈ যাব একেটা এটেম্পতে বহুত বেছি পঢ়াৰ প্ৰয়োজন নাই মই লগতে এটা কথা ক'ব বিচাৰো যদি তোমালোকৰ কোনোবা ফ্ৰেণ্ড আছে কোনোবা এনেকুৱা ফ্ৰেণ্ড আছে যোনে সাপোজ দৌৰিব ভাল পায় বা যাৰ ফিজিক্যাল ফিটনেসটো ভাল তো তেনেকুৱা ল'ৰা এজনে সাপোজ পঢ়ি ইমান বেছি ভাল নাপায় সেই ল'ৰাজন আজিয়ে তোমালোকে এডভাইস দিয়া এইটো যে এসএসসি জিডি তুমি দিবা পাৰা স্যালাৰিৰ কথাটো মই নকওৱে সেন্ট্ৰেল গভৰ্ণমেন্টৰ স্যালাৰি কিমান বাঢ়ি যায় ৰিসেন্টলি আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে পাইছিলে ৰিসেন্টলি মানে হ'ল আজি 2-3 বছৰ মোৰ ক্লাছমেটে আছিলে সেই ল'ৰাজনে বৰ্তমান মোষ্ট প্ৰবলি ৰাজস্থানত আছে পোষ্টিং হয় তো ল'ৰাজনৰ ষ্টাৰ্টিং স্যালাৰি কি আছিলে মই তো আৰু লগ পোৱা নাছিলে সেইটো টাইমত কিন্তু ৰিসেন্টলি মই লগ পাওঁতে কৈছে 75000 ৰ ওপৰত হৈছে বোলে আজি 3 বছৰ মানৰ ভিতৰতে 75000 স্যালাৰি অলমোস্ট 75000 ৰ স্যালাৰি পাই গৈছে তো হিউজ ন ইমান টকা স্যালাৰি বহুত আৰু তোমালোকে গোটেইখিনি খৰচা তোমালোকক অফিসৰ পৰাই দি দিব তোমালোকৰ নামত মানে 1 টকা খৰচা নহয় স্যালাৰিটো তেনেকেই ৰব তো আলটিমেটলি স্যালাৰিৰ কথা মই নকওঁ স্যালাৰি কিমান ভাল স্যালাৰি বহুত ভাল তোমালোকে সকলোৱে গম পোৱা এইটো তো কথাটো হ'ল কি এনেকুৱা বহুত ষ্টুডেন্ট আছে যোনে কি হয় হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে বা 10 পাস কৰিছে ইয়াৰে এপ্লাই কৰাৰ কাৰণে মিনিমাম কোৱালিফিকেশন 10 পাস ঠিক আছে তোমালোকে যদি এইচএসএলসি কমপ্লিট কৰিছা এপ্লাই কৰিব পাৰা তো বহুত এনেকুৱা ষ্টুডেন্ট থাকে 10 পাস কৰিছে হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছে তাৰপিছত ডিগ্ৰীত গৈছে কলেজত অহা যোৱা কৰি আছে কলেজত গৈছে গুচি আহিছে একো পঢ়াত গুৰুত্ব দিয়া নাই তো সেইটোৱে কি কৰে আমাৰ টাইম বিলাক ওয়েষ্ট কৰে আমাৰ এনে টাইমটো যাব আমাৰ ডিগ্ৰীটো কমপ্লিট হ'ব কিন্তু কামত আহিব জানো সেইটো ডিগ্ৰী একো কামত নাহে তাতকে বেটাৰ আমি যদি এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰো আমাৰ যদি এক্সামটো ক্লিয়াৰ হয় পৰখি আমি চাকৰি পাম কথাটো তেনেকুৱা তো সেই কাৰণে তোমালোকৰ সেইকিজন লগৰ ল'ৰা একদম শেয়াৰ কৰি দিয়ে ফিজিক্যাল ফিটনেস আছে এতিয়া বয়স আছে এপ্লাই কৰা চাকৰিটো লোৱা দেন এইটো শেষ কৰা এই চেপ্টাৰটোৱে খতম কৰা এনেই কলেজত অহা যোৱা কৰি থাকিলে বেখাৰ এটা ডিগ্ৰী লৈ পেলাই একো লাভ নাই এনেই এটা ডিগ্ৰী লৈ লাভ নাই একদম মনত ৰাখা দেই এইবিলাক কথা এনেই এটা ডিগ্ৰী লৈ লাভ নাই তাতকে তোমালোকে হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিছা ডাইৰেক্ট এসএসসি ৰ কাৰণে প্ৰিপেয়াৰ কৰা যদি পঢ়াত তোমালোকৰ ইমান বেছি এইম নাই যদি তোমালোকে ভাবা নাই যে মই বেচেলৰ ডিগ্ৰী কৰিম তাৰপিছত মই মাষ্টাৰ্ছ ডিগ্ৰী কৰিম তাৰপিছত মই পিএইচডি কৰিম তাৰপিছত মই বেলেগ এক্সাম যাম সিভিল সাৰ্ভিসৰ ফালে যাম মই পঢ়িম আৰু তেনেকুৱা টাইপৰ প্লেনিং আছে যদি খুব ধুনীয়া যদি তেনেকুৱা প্লেনিং নাই যদি এনেই কলেজৰ পৰা অহা যোৱা কৰি আছা ন একদম লাভ নাই এনেই অহা যোৱা কৰাৰ কোনো প্ৰয়োজন নাই তাতকৈ এইটো এক্সাম আছে এপ্লাই কৰিবা ডেট আহিব মই জনাই দিম কেতিয়া ডেট আহিব কি খোলা দিব কেনেকৈ এপ্লাই কৰিবা সব জনাই দিম ঠিক আছে তো পঢ়াটো এতিয়াৰ পৰা আৰম্ভ কৰা আৰু এক্সাম যেতিয়া আহিব ফৰ্ম ফিল কৰিবা এক্সামটো ভালকৈ এটেম্প কৰা 80 মাৰ্ক এটা লোৱা এক্সামটো ক্লিয়াৰ কৰা ফিজিক্যাল দিয়া ফিজিক্যাল কমপ্লিট কৰা দেন ডাইৰেক্ট চাকৰি লোৱা একো ৰখিব লগা নাই হয়তো ঘৰৰ মানুহক নকলেও কথা নাই ঘৰৰ মানুহক জনোৱাৰ প্ৰয়োজন নাই জাস্ট নিজৰ ফালৰ পৰা পঢ়া ষ্টাৰ্ট কৰা ঠিক আছে ওকে তো এতিয়া মই তোমালোকক জনালো যে মই ম্যাথছ এণ্ড ৰিজনিংৰ ফালৰ পৰা 30টা কুৱেশ্যন দিম একদম মানে 100% শিওৰ যে তোমালোকে বহুত বেছি কষ্ট কৰাৰ প্ৰয়োজন নহয় তোমালোকে জাস্ট ইয়াতে পঢ়ুৱা বস্তুখিনি অকমান ভালদৰে চাই গলে তোমালোকে ইয়াৰে 30টা কুৱেশ্যন পাৰিবাই বাকি জিকে এণ্ড হিন্দীৰ পৰা বা ইংলিছৰ পৰা তোমালোকে মোৰতো বিশ্বাস আছে তোমালোকে মিনিমাম 15-20টা পাৰিবা এই দুটা সেগমেন্টৰ পৰা এই 20টা কুৱেশ্যন আৰু এই 20টা এই 40টা কুৱেশ্যনৰ পৰা মিনিমাম তোমালোকে 15-20টাই তোমালোকৰ শুদ্ধ হ'ব কিন্তু তাৰে ভিতৰত মই তোমালোকক মাত্ৰ কৈছো 10টা কুৱেশ্যন কাৰেক্ট কৰিবলৈ 10টা কুৱেশ্যন তোমালোকে জিকে আৰু ইংলিছৰ পৰা কৰিবা দুইটা মিলাই 5টা কুৱেশ্যন এইফালৰ পৰা মই 30টা কুৱেশ্যন দিম 30 + 10 40টা কুৱেশ্যন কাৰেক্ট তোমালোকৰ চাকৰি কনফাৰ্ম দ্যাটস ইট
বুজি পালানে? ক্লিয়াৰ? একদম ক্লিয়াৰ মাইণ্ডছেট থাকিবনে আমাৰ এই বেটছটো যিমান কেইদিন ক্লাছ হ'ব আমাৰ মাইণ্ডত পুৰা ক্লিয়াৰলি থাকিব যে মেথছ এণ্ড ৰিজনিঙৰ পৰা 30টা কুৱেশ্যন আৰু জিকে এণ্ড ইংলিছৰ পৰা 10টা কুৱেশ্যন, যদি তাতকৈ বেছিকৈ পাৰো খুব ভাল কথা। হয়, অ'কে বাৰু এতিয়া মেথছ এণ্ড ৰিজনিঙত কি থাকিব মই চিলেবাছখন এবাৰ দেখাই দিছো। আজি মেইনলি আমি মেথছৰ কথাই কম, কাৰণ গণিতক বহুতে টান পায়। একদম গণিতক ভাল পাবলৈ শিকাই দিম, চিন্তা নকৰিবা। একদম গণিত তোমালোকে কবা বোলে গণিত মই বেয়া পাইছিলো, হঠাৎ এদিন ই কুঁহিপাতৰ এটা ক্লাছ দেখিলো আৰু তেতিয়াৰ পৰাই মই গণিতক ভাল পোৱা হৈ গলো, এনেকুৱা টাইপৰ তোমালোকৰ ষ্টেটমেণ্ট ওলাই যাব। ইয়াতে আমাৰ মেথছৰ এইখিনি হৈছে মেইন চিলেবাছ, ঠিক আছে? এইখিনি চিলেবাছে হয়। ইটছ এণ্ড এভৰি এক্সামৰ কাৰণে বহুত বেছি ডিফাৰেণ্ট নহয়, প্ৰতিটো এক্সামৰে চিলেবাছ এইখিনি। যদি তোমালোকে পৰহিলৈকে এডিআৰই দিব যোৱা, যদি তাৰে নেক্সট ডে তোমালোকে আৰআৰবি দিব যোৱা, তাৰে নেক্সট ডে যদি আছাম পুলিচৰ এক্সাম দিবলৈ যোৱা, প্ৰতিটো এক্সামতে চিলেবাছ চেঞ্জ নহয়, চিলেবাছ খিনি এইখিনিয়ে। হয়তো আমাৰ ষ্ট্ৰেটেজি বিলাক চেঞ্জ হ'ব। ষ্ট্ৰেটেজি ইন দা চেঞ্চ কি, এতিয়া যিহেতুকে আমি এই যিটো এক্সাম এছএছচি কাৰণে প্ৰিপেয়াৰ কৰি আছো, মই ক'লো ন অলৰেডি আমি গোটেইবিলাক বস্তু পঢ়িব নাযাওঁ। এতিয়া ইয়াতে থকা গোটেইবিলাক চেপ্টাৰ এইবিলাক হৈছে মেথছৰ কমপ্লিট, গোটেই মেথছখনৰ ইমানকেইটা চেপ্টাৰ আছে। আমি সব নপঢ়ো কিন্তু ইয়াৰে, মই আজিয়ে কৈ দিলো, পিছত নকবা যে আপুনিচোন এইটো চেপ্টাৰ নপঢ়ালে এইটো নপঢ়ালে। সব নপঢ়ো আমি এই কাৰণে গোটেইখিনি নপঢ়ো, কাৰণ সেইবিলাক পঢ়াৰ কোনো দৰকাৰ নাই, আমি সেইখিনি নপঢ়াকৈ এক্সামটো ক্লিয়াৰ কৰিব পাৰিম। ইয়াতে যদি মই তোমালোকক এটা সৰু এটা কথা কৈ দিওঁ, তোমালোকে লাগিলে যদি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আছে, আগতে যদি কোনোবা এছএছচি ক্লিয়াৰ কৰিছে, সিহঁতক এবাৰ সুধি ল'বা, সিহঁতৰ লগত কথা পাতি চাবা। এই চিলেবাছখনৰ যিসকল ষ্টুডেণ্টে জাষ্ট এইকেইটা চেপ্টাৰ জানে ন, জাষ্ট এইকেইটা চেপ্টাৰ, সেই ল'ৰাজনে 20টা কুৱেশ্যনৰ ভিতৰত 15টা কুৱেশ্যন কৰিব পাৰিবই। মানে টোটেল গণিতখনৰ 20টা কুৱেশ্যন আহিব, আৰু সেই 20টাৰ 15টা কুৱেশ্যন ইয়াৰে পৰা থাকিব। মইতো ভাবো 15তকে বেছি আহিব, 16-17টা কুৱেশ্যন কেতিয়াবা আহি যায়। বাকী এই যিটো সেগমেন্ট আছে ইয়াৰে পৰা কুৱেশ্যন একদম লো, একদম কম কুৱেশ্যন থাকে। কেতিয়াবা 2টা কুৱেশ্যন আহে, কেতিয়াবা 3টা আহে, কেতিয়াবা 5টা কুৱেশ্যন আহে। মানে এইটো সেকশনৰ পৰা কুৱেশ্যন বহুত কম আহে, আৰু এইটো সেকশনৰ পৰা হাইয়েষ্ট নাম্বাৰ অফ কুৱেশ্যন আহে, একদম হাইয়েষ্ট। ঠিক আছে, পাৰ্চেন্টেজৰ পৰা কুৱেশ্যন আহিবই, ৰেচিঅ' প্ৰপৰ্চনৰ পৰা কুৱেশ্যন আহিব, নাম্বাৰ চিষ্টেম, সিম্পলিফিকেশ্যন, এইকেইটা চেপ্টাৰৰ পৰা মেইন কুৱেশ্যন আহিব। তো সেইকাৰণে আমি কিহৰ পৰা ফ'কাছ কৰিম, আমি ফ'কাছ কৰিম এইকেইটা চেপ্টাৰ। ইমানে ভালকে শিকিম যে আমি যিটো সময়ত মেথছ জনা নাছিলে সেই মানুহকে আজি মেথছ শিকাব পৰা হৈছে, তেনেকুৱা ষ্ট্ৰেটেজি লৈ পেলাই শিকিম। তোমালোকে কি কৰিব লাগিব, তোমালোকে ৰেগুলাৰ বেচিছত ক্লাছ বিলাক চাব লাগিব। তোমালোকে এইটো কৰিব নোৱাৰা যে আজি এটা ক্লাছ চাইলো দেন আৰু দুদিন চোৱা নাই, সেইটো নহয়। আমি ক্লাছ বিলাক ৰেগুলাৰ বেচিছত কৰি যাব লাগিব, যাতে আমি কৰিব পাৰো। ঠিক আছে, তোমালোকে মই অলৰেডি মেনশ্যন কৰিছো যে 30টা কুৱেশ্যন মোৰ ফালৰ পৰা দিম, একদম চিন্তা নকৰিবা, পজিটিভ থাকা, একদম মানে ফুল কনফিডেন্টত থাকা যে এইবাৰ ক্লিয়াৰ হ'বই। তোমালোকক মই বিচাৰো তোমালোকে নেক্সট ইয়াৰ ডাইৰেক্ট মোক এটাই মেছেজ কৰিবা যে ছাৰ হ'ল চাকৰিটো। যদি ফিজিকেল খিনি ভালে যায়, যদি মেডিকেলত একো ইছ্যু নোলায়, তাহলে ডাইৰেক্ট তোমালোকে এটাই মেছেজ দিব লাগিব হ'ল। আৰু ৰিটেনৰ পাছতো এটাই মেছেজ আহিব, এক্সাম দি আহি পেলাই বোলে মই পাছ কৰিম চিয়ৰ। এনেকুৱা টাইপৰ কনফিডেন্ট এটা তোমালোকৰ হাতত থাকিব। আৰু এই এক্সামটো এটা এনেকুৱা এক্সাম দেই, মই এইটো কথা কৈ দিওঁ যে মোষ্ট অফ দা ষ্টুডেণ্টছে এইটো ইগনোৰ কৰে, আৰু যিখিনি ষ্টুডেণ্টছে এপ্লাই কৰে সিহঁতে মানে পঢ়াটো গুৰুত্বই নিদিয়ে। পঢ়াটোৰ ওপৰত গুৰুত্ব নাই, জাষ্ট ফিজিকেলৰ ওপৰত গুৰুত্ব দি থাকে। তেনেকে নচলিব, অকল ফিজিকেলত গুৰুত্ব দিলে নহব, পঢ়াটোৰ ওপৰত গুৰুত্ব দিবই লাগিব, কাৰণ এক্সাম ইমান বেছি ইজিও নহয়। ওকে, তো সকলোৱে প্লেনিংটো বুজিলা যে মেথছৰ এইখিনি চেপ্টাৰৰ পৰা মোষ্ট অফ দা কুৱেশ্যন আহিব, আমি এইখিনি ইমানে ভালকৈ শিকিম এটা কুৱেশ্যনো ভুল নাযায়। ৰিজনিং মানে কেনেকুৱা হয় বাৰু, ঠিক আছে, মই ৰিজনিঙৰ কথা বেছি নকওঁ। ৰিজনিঙৰ যেতিয়া ক্লাছ কৰিম তোমালোকে নিজে গম পাই যাবা যে ৰিজনিঙৰ প্ৰশ্ন তোমালোকৰ ভুল হ'ব নে নহয়, এটা কুৱেশ্যন ভুল নহয় ৰিজনিঙৰ। ইমানে ভালদৰে পঢ়িম ৰিজনিঙৰ চিন্তাই নকৰিবা। ৰিজনিংটো অলপমান ডিফাৰেণ্ট টপিক বুলি কৈ দিছো মই ৰিজনিঙক ইগনৰে কৰি দিলো, কাৰণ ৰিজনিং তোমালোকে আগতে কি পঢ়িছিলা মই নাজানো, কিন্তু বৰ্তমান আমি যোনটো ইয়াতে পঢ়িম ন, সেইটো ৰিজনিং কমপ্লিট ডিফাৰেণ্ট ৰিজনিং হ'ব। তোমালোকক ডাইৰেক্টলি কৈ দিম যে এইটো চেপ্টাৰৰ এই 3টা কুৱেশ্যন আহিব, এই 3টা কুৱেশ্যন এনেকৈ কৰিব লাগে, প্ৰথমটো আহিলে এনেকৈ কৰিবা, দ্বিতীয়টো আহিলে এনেকৈ, থাৰ্ডটো আহিলে এনেকৈ। এক্সামত সেই 3টাৰে কোনোবা এটা আহিব, তোমালোকে সলভ কৰিব লাগে ডাইৰেক্ট। মানে এটা কথাও ইনডাইৰেক্ট নহয় যে এইটো আহিব পাৰে নাহিব পাৰে, সেইবিলাক নহয়, যে এইটো চেপ্টাৰৰ এইকেইটাই কুৱেশ্যন আছে, এইকেইটা কৰা কাম খতম। ওকে, তো একদম চিন্তা নাই, তোমালোকৰ এক্সাম ভাল হ'ব, একদম পজিটিভ থাকা। এই বেটছটোত ৰেগুলাৰ বেচিছত ক্লাছ কৰি যাবা। কিবা ডাউটছ থাকে ইনষ্টেণ্টলি মোক সুধিব পাৰিবা। ক'ত? মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ, টেলিগ্ৰাম চেনেলটো মোৰ চাৰ্চ কৰিবা টেলিগ্ৰামত, মেথছ বাই নিৰ্মল ছাৰ। আৰু লগতে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ থাকিব, হোৱাটছআপ গ্ৰুপ সকলোৰে কাৰণে নহয়, এই বেটছটোৰ ষ্টুডেণ্টছ খিনিৰ কাৰণে আমাৰ অফিচিয়েল নাম্বাৰ থাকিব, তাত হোৱাটছআপ গ্ৰুপ বনোৱা হ'ব। সেই হোৱাটছআপ গ্ৰুপত তোমালোকে মেছেজ কৰিব পাৰিবা, ঠিক আছে? ডাউটছ বিলাক মোৰ নাম্বাৰ পাই যাবা, তাতে তোমালোকে টেক্সট কৰিব পাৰিবা, যিকোনো ডাউটছ হওক জনাবা। জাষ্ট মোক জাষ্ট এটাই বস্তু লাগে, যিকেইজন ইয়াতে থাকিব, যদি
100জন ষ্টুডেন্ট থাকে তেতিয়াহ'লে এই 100জন কাৰণ আমাৰ টোটেল সাইজটো মানে 100তকৈ আমাৰ বেছি ষ্টুডেন্ট লোৱাৰ প্লেনিং নাই কাৰণ তাতে এটা প্ৰব্লেম আহে মই আগতে এইটো বস্তু কৰি পেলাই মানে ভুক্তভোগী বুলি ক'ব লাগিব যেতিয়া বেছি নাম্বাৰ অফ ষ্টুডেন্ট থাকে ন চবৰে ডাউটছ ক্লিয়াৰ কৰাব নোৱাৰি আৰু সেইটোৱে মানে কেতিয়াবা নহয় কেতিয়াবা গিল্ট ফিল কৰায় বেয়া লাগে মই আজিলৈকে বাৰু ট্ৰাই কৰি আহিছো যে যাৰ যি ডাউটছ হয় মই চবকে সলভ কৰাই দিওঁ যাৰেই যি ডাউটছ নহওক মই চবৰে সলভ কৰাবলৈ ট্ৰাই কৰো তো সেইকাৰণে আমাৰ বেটছৰ সাইজ ইটছ এন এভৰি বেটছ সব বেটছত আমাৰ 100 সাইজ থাকে তাতকৈ বেছি আমাৰ জেনেৰেলি বেটছ বনোৱা নাযায় তাতকৈ বেছি ষ্টুডেন্ট থাকিলে আমাৰ কৰা নাযায় ওকে তো সেইকাৰণে মই ক'ব বিচাৰো যে যিসকল ইণ্টাৰেষ্টেড হয় জলদি জলদি এনৰোল কৰি লোৱা বহুত বেছি মানুহ মানে কিছু ষ্টুডেন্ট এনেকুৱা থাকে এক্সামৰ একমাহ আগত বেটছ জইন কৰে সেইখিনি ষ্টুডেন্টৰ কাৰণে বেয়া লাগে একচুৱেলি ঘৰৰ পৰা হয়তো ঘৰত বা পইচা আছে নে নাই ক'ৰ পৰা বা আনিছে মাক কৈছে বা দেউতাকক কৈছে দেউতাক বা ক'ৰ পৰা পইচা আনি দিছে তেনেকে বেটছটো জইন কৰিব বহুত বেছি অবভিয়াছলি ফিজ নহয় বাট ষ্টিল কাৰণ সেইখিনি পইচাও বহুতৰ কাৰণে যথেষ্ট বহুত মানুহ এনেকুৱা আছে যাৰ কাৰণে আজিৰ দিনত 2000 টকা এটা বহুত ডাঙৰ পইচা অবভিয়াছলি 2000 টকাৰে অলমষ্ট ক'ব গ'লে 15-20 দিনৰ বজাৰ হৈ যায় তো সেইকাৰণে ইমান পইচা দি পেলাই বেটছ এটা জইন কৰিবা এক্সামৰ একমাহ আগত তোমালোকে একমাহতো এইখিনি গোটেই পঢ়িবও নোৱাৰিবা পচিবলে নহয় কেনেকৈ একমাহত পঢ়িবা গোটেইখিনি বস্তু তো আল্টিমেটলি সেই পইচাটো কি হ'ল জানানে নাই দান দিয়াৰ নিচিনা হ'ল একো কামত নাহিল তোমালোকে পইচাটো আমাক দান দিয়াৰ নিচিনা হ'ল ইয়াতে পইচাটো দিলা ইকুইবেটৰ তোমালোকে পঢ়িলা একমাহৰ একো বুজি নাপালা চব উল্টা পুল্টা লাগি গ'ল পঢ়া বন্ধ কৰি দিলা লগতে বেলেগক কৈ দিলা যে ভাল নহয় ইমান পঢ়ি ভাল নহয় তো তাতকে বেটাৰ আমি অলপমান ভালকৈ পঢ়ো আমি অকমান টাইম লওঁ যাতে আমাৰ কাৰণ আমাৰ এই কনফিডেন্সটো থাকে আমি যেতিয়া এক্সাম দিয়াৰ আগতে আমাৰ এটা মনত বিশ্বাস এটা থাকে যে মই কৰিব পাৰিম আৰু মোৰ হ'ব টাইম লোৱা তোমালোকে আজিৰ পৰা এক্সামৰ একমাহ আগতো যদি পইচাটো দিয়া তেতিয়াও তোমালোকৰ সেইখিনিয়ে পইচা যাব যদি তোমালোকে আজি বেটছটো জইন কৰা আজিও তোমালোকৰ সিমানখিনিয়ে পইচা যাব কিন্তু আজি জইন কৰিলে তোমালোকৰ লাভ কি হ'ব তোমালোকে হাতত 4 মাহ সময় পাবা পঢ়িবৰ কাৰণে তোমালোকে এই লাইভ ক্লাছ বিলাক এটেন্ড কৰাৰ চান্স পাবা আজিৰ পৰা একমাহ ডেৰমাহ পাছত কোৰ্চ ফিনিছ হৈ যাব বা 2 মাহ পাছত কোৰ্চ ফিনিছ হ'ব কোৰ্চ ফিনিছ হোৱাৰ পিছত তোমালোকে লাইভ ক্লাছটো নাপাবা তেতিয়া তোমালোকে ৰেকৰ্ডেড ভিডিঅ'ছ বিলাক চাব লাগিব ৰেকৰ্ডেড চালে হয়তো ডাউটছ আহিবও পাৰে কিবা তো ডাউটছ আহিলে সুধিবা কেনেকে দেন মোৰ টেলিগ্ৰামত গ'লা টেলিগ্ৰামত গৈ পেলাই মেছেজ কৰিলা তাৰপিছত তোমালোকক মই হয়তো ইনষ্টেণ্টলি ৰিপ্লাই দিব নোৱাৰিব বাৰু তেতিয়া কাৰণ মেছেজ দিয়াৰ লগে লগে কি হয় মেছেজটো বহুত ষ্টুডেণ্টে মেছেজ দিয়ে তো এটা কৈ দিওঁতে কেতিয়াবা আজি এটা দিয়া হয় কালি এটা দিয়া হয় তেনেকুৱা হয় কিন্তু যদি লাইভ ক্লাছ এটেন্ড কৰা যায় ইনষ্টেণ্টলি তোমালোকে লাইভ ক্লাছৰ মোক ডাউটছ পঠাবা মই ইনষ্টেণ্টলি তোমালোকৰ ডাউটছটো সলভ কৰাই দিম তো কাম খতম লগে লগে খতম ন লগতে খেল লগতে খতম তেনেকুৱা টাইপৰ কথা তো সেইকাৰণে মই এডভাইচ কৰো আমাৰ অবভিয়াছলি এইটো 100 থাকিব 100তকৈ বেছি আমাৰ এক্সিড কৰিব দিয়া নহয় ৰেকৰ্ডেড ভিডিঅ'জৰ কথাটো বেলেগ ৰেকৰ্ডেড ভিডিঅ'জ পিছত চেল কৰিলে সেইটো তোমালোকৰ ৰেকৰ্ডেড ভিডিঅ'জত যিমানে ষ্টুডেণ্ট নহওক কিয় ক'ব লগা নাই কিন্তু যোনটো লাইভ বেটছ থাকে লাইভ বেটছত আমাৰ টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছৰ আমাৰ চিট 100 থাকে তো সেইকাৰণে যিকেইজন ইণ্টাৰেষ্টেড হয় তোমালোকে ডেছক্ৰিপশ্যনত লিংকো পাই যাবা তোমালোকে জনাই দিবা আৰু নিজৰ ফ্ৰেণ্ড বিলাককো একেলগে কৈ দিবা ঠিক আছে যদি বহুত বেছি প্ৰব্লেম আছে কিছুমানে এনেকুৱা কৰিব পৰা যে দুজন ল'ৰা লগ হৈ পেলাই পাৰ্চেছ কৰিলা তোমালোকৰে ভালৰ কথা কৈছো তেতিয়াহ'লে তোমালোকে এজনে মৰ্ণিং পঢ়িব এজনে ইভিনিং পঢ়িব তেনেকে পঢ়া মানে আল্টিমেটলি তোমালোকে এইটো বেটছত গোটেই কেইজন যিকেইজন থাকা গোটেই কেইজনৰ এক্সামটো ক্লিয়াৰ হ'ব লাগে গোল সেইটোৱে আৰু এইখিনি টাৰ্গেট ৰাখি পেলাই বেটছটো লঞ্চ কৰা হৈছে তো যদি কাৰোবাৰ কিবা ডাউটছ থাকে মোক জনাবা যিকোনো ধৰণৰ ডাউটছ নহওক আমি আজি আৰু ক্লাছ বিলাকটো ষ্টাৰ্ট নকৰো আজি জাষ্ট মই তোমালোকক এটা প্লেনিং এটা জনাই দিলো যে আমাৰ কি প্লেনিং থাকিব আমাৰ ক'ৰ পৰা কিমান মাৰ্কছ অনাৰ প্লেনিং থাকিব আমাৰ কিমান কাট অফ বা কিমান আমি মাৰ্ক লোৱাৰ এটা আমাৰ প্লেন থাকিব সেই গোটেইখিনি কথা মই জনালো আমি নেক্সট ক্লাছৰ পৰা চেপ্টাৰ্ছ বিলাক আৰম্ভ কৰিম এনেকৈ প্ৰতিটো চেপ্টাৰৰে আমাৰ কিছুমান টাইপ অফ কুৱেশ্যন থাকিব আৰু চিন্তা কৰিব নালাগে ইয়াতে যদিও ইংৰাজীত লিখা আছে মই গোটেইখিনি কথা অসমীয়াত মেনশ্যন কৰিম সো তোমালোকে অসমীয়াত লিখিব পাৰিবা আৰু এক্সামো চাগে মোষ্ট প্ৰবলি অসমীয়াত হ'ব এক্সাম যদি অসমীয়াত হয়তো আৰু বঢ়িয়া আমাৰ কাৰণে বহুত সুবিধাৰ কথা এইটো কাৰণ কুৱেশ্যন বিলাক পঢ়িবলৈ কম টাইম লাগে কুৱেশ্যন বিলাকত কনফিউজ আমি কমকৈ হওঁ কাৰণ আগতে হিন্দী বা ইংলিছত হওঁতে বহুত দিগদাৰ আছিলে হিন্দীও আমাৰ সিমান বেছি ফ্লুৱেঞ্চি নাই আমি সদায়তো হিন্দী পঢ়ি নাথাকো তো আমাৰ হিন্দীৰ কুৱেশ্যন বিলাক পঢ়িবলৈ অলপমান টাইম বেছিকৈ লাগে ইংৰাজীৰ কুৱেশ্যন বিলাক হয়তো আমাৰ আৰু বেছি টাইম লাগে তো এতিয়া যিহেতুকে অসমীয়াত হ'ব আৰু বঢ়িয়া হয়নে তো সেইকাৰণে ভালদৰে পঢ়া মই বিচাৰো যিকেইজন ষ্টুডেণ্টে সপোন দেখিছে সকলোৰে সপোন পূৰণ হ'ব লাগে তো এইখিনি কৈ বাৰু আজি এই ক্লাছটো মই সামৰিছো নেক্সট ক্লাছৰ পৰা আমি টপিক বিলাকৰ ওপৰত পঢ়া ষ্টাৰ্ট কৰি দিম ঠিক আছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা এণ্ড লগতে কমেণ্ট বক্সত জনাবা যে তোমালোকৰ প্লেনিংটো কেনেকুৱা তোমালোকে কি বিচৰা এনেকৈ বিচৰা যে সাফিচিয়েণ্ট বস্তু পঢ়ি পেলাই আমি এক্সামটো ক্লিয়াৰ কৰো নে গোটেইখিনি বস্তু পঢ়িব লাগে গোটেই পঢ়াৰ প্ৰয়োজন হয় না আমাক যিখিনি লাগে সেইখিনি পঢ়িলে হ'ল অ'কে এটা কম্পিটিশন এটা আছে কম্পিটিশনত এজন মানুহে এটা ৰেকৰ্ড বনাইছে ঠিক আছে 10 মিনিট এজন মানুহে থিয় দি থকা এটা ৰেকৰ্ড বনাইছে এতিয়া এই ৰেকৰ্ডটো ভাঙিবলৈ হলে এজন মানুহে 100 মিনিটো থিয় হৈ থাকিব পাৰে ঠিক আছে এজন লৰাই 10 মিনিট মানে এনেকৈ থিয় দি আছে থিয় দি থকা কাৰণে এটা ৰেকৰ্ড এটা বনিছে এতিয়া এই ৰেকৰ্ডটো ভাঙিবৰ কাৰণে তোমালোকে 100 মিনিটো থিয় দিব পাৰা আৰু 100 মিনিট নিদি পেলাই তোমালোকে 10 মিনিট 1 ছেকেণ্ড
10 মিনিট আৰু 1 ছেকেণ্ড তোমালোকে থিয় দিব পাৰা তো 10 মিনিট 1 ছেকেণ্ড থিয় দিয়া জনে যিমান পুৰস্কাৰ পাব 100 মিনিট থিয় দিয়া জনে একেই পাব আমি বহুত বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই আমাক যিখিনি লাগে সেইখিনি কৰা ঠিক আছে যিখিনি লাগে সেইখিনি তো বেছি কৰাৰ কি প্ৰয়োজন আছে 10 মিনিট 1 ছেকেণ্ড যদি তুমি থিয় দি থকা একেলগে তেতিয়াও তোমাৰ এই ৰেকৰ্ডটো ব্ৰেক হ'ব ন ব্ৰেক হ'ব তো সেইকাৰণে আমি বহুত বেছি কষ্ট কৰিব নালাগে আমি কম বস্তু পঢ়িম একদম যাতে প্ৰডাক্টিভ বস্তু যিখিনি আমাৰ এক্সামটো ক্লিয়াৰ হ'ব দেন আমি খতম কৰিম ঠিক আছে যিকোনো ডাউটছ নহওক কিন্তু জনাবা মই একদম ওৱান অন ওৱান মেন্টৰশ্বিপ কৰি আছো মানে ময়ে গাইড কৰিম মেইনলি এই গোটেই বেটছটো মই গাইড কৰি আছো গোটেই বেটছটোৰ কেনেকে ক্লাছ হ'ব কি হ'ব গোটেইখিনি কথাটো সেইকাৰণে যাৰ যি ডাউটছ থাকে মোক জনাবা আমি এটা প্লেনিং বনাই পেলাই আৰম্ভ কৰিম ন এই প্লেনিংটো আমি পুৰা ষ্ট্ৰিক্ট থাকিব লাগিব শেষলৈকে যেতিয়ালৈকে এক্সাম দি নাহক তো এই প্লেনিংটো যদি কাৰোবাৰ কিবা বেলেগ ইছ্যু আছে যদি মোক নাই মই এইখিনি বেছি টান পাওঁ মোক অলপমান বেলেগ চাইডৰ পৰা কিবা হেল্প কৰক মোক এইখিনিত অলপমান হেল্প লাগে নিশ্চয় আৰু তোমালোকে আমাৰ ই কৰিবা যিটো অফিচিয়েল ফোন নাম্বাৰ আছে ডেছক্ৰিপশ্যনত পাই যাবা সেই অফিচিয়েল ফোন নাম্বাৰত ফোন কৰিলেও মই যেতিয়ালৈকে দিনটো অফিচতে থাকো ৰাতিপুৱা এপ্ৰক্সিমেটলি 10 to ধৰি লোৱা 5 ৰাতিপুৱা 10টাৰ পৰা 5টালৈকে ইয়াতে থাকিম যেতিয়া তোমালোকৰ ডাউটছ থাকিলে ফোন কৰিবা ফোন কৰি পেলাই ক'বা যে মোৰ লগত কথা পাতিব ইচ্ছা আছে কিবা কথা আছে ডাউট আছে ডাইৰেক্ট মই ফোনটো উঠাম কথা পাতিম ক্লাছত থকা টাইমখিনি হয়তো নোৱাৰিব বাৰু তাৰপিছত গৈ পেলাই মই কল বেক কৰি দিম ঠিক আছে জাষ্ট তোমালোকে মেণ্টেলি অলপমান প্ৰিপেয়াৰ্ড হোৱা যে কি কৰা যায় তাৰপিছত সেই প্লেনিংটোত আৰু কৰি থাকা কাম খতম ঠিক আছে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ